সকলোকে নমস্কাৰ আৰু স্বাগতম জনাইছোঁ মই এষ্ট্ৰলজাৰ জ্যোতিষৰত্ন বি.কে. শাস্ত্ৰীৰে দেৱগুৰু এষ্ট্ৰলজিলৈ। প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ' চাই ভাল পায় দেন প্লিজ লাইক কৰিব, লগতে বেল আইকনটো টিপিব যাতে কোনো দৰকাৰী ভিডিঅ' মিছ নহয়। কাৰণ ইয়াত যিসমূহ টিপছ দিম সেইসমূহে আপোনালোকক লগ লৈ যে সহায় কৰিব, সেয়া মই 100% গ্ৰান্টি দিছোঁ। অসমীয়া নতুন বছৰৰ বিভিন্ন ৰাশিৰ ৰাশিফলসমূহ ইয়াত আগবঢ়োৱা হৈছে, য'ত প্ৰত্যেক ৰাশিৰে শুভ ফলৰ লগতে শুভ ৰং, শুভ সংখ্যা, শুভ বাৰ, শুভ গ্ৰহ, শুভ তিথি, শুভ দিশ আদিসমূহ ভিডিঅ'টোৰ শেষত উল্লেখ কৰা হৈছে। লগতে বৰ্ষচক্ৰ গণনা আৰু তাৰ ফলাফলো উল্লেখ কৰা হৈছে। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব যাতে কোনো দৰকাৰী কথা থাকি নাযায়। আৰু ভিডিঅ'টোৰ শেষত এই ৰাশি জাতক জাতিকাসকলৰ আয় ব্যয়ৰ স্থিতিও জনোৱা হৈছে। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। আৰু এইখিনিতে এটা কথা কওঁ যে জন্ম ৰাশিত যি ঘৰত চন্দ্ৰ বহি আছে সেয়া আমাৰ ৰাশি, আৰু যিসকল জাতক জাতিকাৰ জন্ম কুণ্ডলী নাই তেখেতসকলে নাম ৰাশিৰ ওপৰত নিৰ্ভৰ কৰি ৰাশি বিচাৰ কৰিব। আৰু এই বিশ্লেষণসমূহ গোচৰৰ ওপৰত ভিত্তি কৰি কৰা হৈছে, ইয়াত সমূহীয়াভাৱে কৰা হৈছে। গতিকে জাতক জাতিকা ভেদে ভিন্ন ফল লাভ কৰিব। এতিয়া আহোঁ 2024 বৰ্ষৰ বহাগ মাহত অৰ্থাৎ অসমীয়া নতুন বৰ্ষৰ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফললৈ। কৰ্কট ৰাশি হ'ল ৰাশি চক্ৰৰ চতুৰ্থ ৰাশি। নক্ষত্ৰ মণ্ডলৰ নক্ষত্ৰ নং 7, 8 আৰু 9ৰে এই ৰাশি গঠিত হৈছে। পূৰ্ণবসু নক্ষত্ৰৰ 1 পাত, পূজ্যা নক্ষত্ৰৰ 4 পাত আৰু অশ্লেষা নক্ষত্ৰৰ 4 পাত লৈ এই কৰ্কট ৰাশি গঠিত হৈছে। এই ৰাশিৰ জাতক জাতিকা সকলৰ নামৰ প্ৰথম অধ্যাক্ষৰ হ'ল মূৰ্ধন্য ড আৰু হ। এই ৰাশিৰ অধিপতি গ্ৰহ হ'ল চন্দ্ৰ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকল সাধাৰণতে ধৰ্মপৰায়ণ হয়, কুলশ্ৰেষ্ঠ হয়, মানৱ দ্ৰোহী হয়, সত্যবাদী হয়, ভগৱানৰ প্ৰতি অতি আধ্যাত্মিকতা থাকে, সংৰক্ষণশীল হয় আৰু সংবেদনশীল মনৰ হয়, লগতে অতি সমাজপ্ৰিয় ব্যক্তিও হয় এই ৰাশিৰ জাতক জাতিকাসকল। এই অসমীয়া নৱবৰ্ষত এই কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ গোচৰ অনুসৰি এই কৰ্কট ৰাশিৰ তৃতীয়ত কেতু, অষ্টমত শনি আৰু মংগল, নৱমত বুধ, শুক্ৰ আৰু ৰাহু, দশমত ৰবি, বুধ আৰু দ্বাদশত চন্দ্ৰই অৱস্থান কৰি এই বছৰটোৰ বাবে শুভাশুভ ফল নিৰ্ধাৰণ কৰিছে। সামগ্ৰিকভাৱে ক'বলৈ গ'লে এই বছৰটো এই কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ অতি সুন্দৰ হ'ব। সকলো ক্ষেত্ৰতে মনৰ আশা পূৰণ হ'ব, সৌভাগ্য আহিব আৰু কৰ্মব্যস্ততা বাঢ়িব, বেপাৰ বাণিজ্যত উন্নত ফল লাভ কৰিব, স্বাস্থ্যৰ ক্ষেত্ৰতো সুন্দৰ ফল আশা কৰিব পাৰে এই বৰ্ষটোত। অৰ্থাৎ বহুকেইটা শুভ সংবাদে এই ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনৰ গতিপথ সলনি কৰিব এই বছৰটোত। এই বছৰটো এই ৰাশিৰ জাতক জাতিকাসকলৰ এটা শ্ৰেষ্ঠ বছৰ হিচাপে স্বীকৃত হৈ ৰ'ব। এতিয়া আহোঁ এই ৰাশিৰ জাতক জাতিকাসকলৰ শিক্ষাৰ ক্ষেত্ৰলৈ। শিক্ষাৰ ক্ষেত্ৰত এই ৰাশিৰ জাতক জাতিকাসকলে কিছু কষ্ট কৰিবলগীয়া হ'ব পাৰে শিক্ষাত সফলতা লাভ কৰিবলৈ। শিক্ষাৰ যোগেদি সমাজত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হ'ব, নিজৰ মান সন্মান বৃদ্ধি পাব, মান আৰু যশ বৃদ্ধি পাব শিক্ষাৰ যোগেদি এই ৰাশিৰ জাতক জাতিকাসকলৰ। বছৰৰ মধ্যভাগলৈকে যথেষ্ট কঠোৰ শ্ৰম কৰিবলগীয়া হ'ব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাত কৃতকাৰ্যতা লাভ হ'ব, উচ্চ শিক্ষানুষ্ঠানত পঢ়াৰ সুযোগো লাভ কৰিব। শিক্ষাৰ মাধ্যমেদি কিছু কৰ্মসংস্থাপন লাভ কৰিবলৈ সক্ষম হ'ব, কিছুৰ বিদেশ যাত্ৰা হোৱাও দেখা যায় আৰু কিছুৱে সমাজলৈ মানৰ সন্মান কঢ়িয়াই আনিব। এতিয়া আহোঁ এই কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰেমৰ ক্ষেত্ৰলৈ। প্ৰেমৰ ক্ষেত্ৰত এই ৰাশিৰ জাতক জাতিকাসকলে অতি সুন্দৰ ফল লাভ কৰিব আৰু প্ৰেম স্পাদৰ লগত বহুতো মধুৰ মুহূৰ্ত অতিবাহিত হ'ব এই বৰ্ষটোত। সম্বন্ধ গভীৰ হ'ব আৰু কিছু সম্বন্ধই বিবাহৰ ৰূপ পাবলৈ সক্ষম হ'ব, আৰু যিসকলে চেষ্টা কৰি আছে তেখেতসকলে প্ৰেমত সফলতা পাব। মাত্ৰ এটা কথা, ইজনে সিজনক বুজি পাবলৈ চেষ্টা কৰিলে বহুতো সুফল লাভ কৰিব। সকলো ক্ষেত্ৰতে অহংকাৰ ভাৱ ত্যাগ কৰাটো দৰকাৰ আছে, তেহে প্ৰেমত সফলতা লাভ কৰিব এই ৰাশিৰ জাতক জাতিকাসকলে। এতিয়া আহোঁ এই ৰাশিৰ জাতক জাতিকাসকলৰ আৰ্থিক ক্ষেত্ৰলৈ। আৰ্থিক ক্ষেত্ৰত এই ৰাশিৰ জাতক জাতিকাসকলৰ যথেষ্ট ধনৰ আগমন হ'ব এই বছৰটোত চেষ্টা কৰিলে। বিনিয়োগ কৰিব, কিন্তু বিনিয়োগ কৰোঁতে সাৱধানতা অৱলম্বন কৰিব। খৰচ বৃদ্ধি হ'ব পাৰে,
গতিকে খৰচ নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা কৰিলে আপুনি সুফল পাব। বছৰৰ মধ্যভাগৰ পাছত যথেষ্ট ধন অৰ্জন কৰিবলৈ সক্ষম হ'ব। বিনিয়োগে আপোনালৈ সুফল কঢ়িয়াই আনিব। ঘৰত হোৱা মাংগলিক কাৰ্যত আপোনাৰ ধনৰ ব্যয় হ'ব পাৰে। বিলাসী সামগ্ৰীত যথেষ্ট ধন ব্যয় হোৱা এই বৰ্ষটোত দেখা যায়। গতিকে ধন অৰ্জনৰ ক্ষেত্ৰত আৰু ব্যয়ৰ ক্ষেত্ৰত সামঞ্জস্য ৰাখিব, তেতিয়াহ'লে সুফল পাব। এতিয়া এই ৰাশিৰ জাতক জাতিকাসকলৰ কেৰিয়াৰৰ ক্ষেত্ৰলৈ। কেৰিয়াৰ অংশত বহুতো সুবিধা পাব এই ৰাশিৰ জাতক জাতিকাসকলে, অৰ্থাৎ সফলতা লাভ কৰিব এই বৰ্ষটোত। নতুন বেপাৰ বাণিজ্য যদি কৰিম বুলি ভাবিছে, তেন্তে আপুনি কিছু সাৱধানতা অৱলম্বন কৰি আগবাঢ়িব পাৰে, সুফল পাব। সকলো ক্ষেত্ৰতে সফলতা লাভ হ'ব। কৰ্মক্ষেত্ৰত মান আৰু সন্মান পাব। যি নিজৰ দক্ষতা প্ৰতিপন্ন কৰিব পাৰিব, তেওঁৰ প্ৰশংসা পাবলৈ সক্ষম হ'ব আৰু নতুন কৰ্মক্ষেত্ৰত প্ৰতিষ্ঠা লাভ কৰিব। এই ৰাশিৰ জাতক জাতিকাসকলৰ সপোনে বাস্তৱ ৰূপ পাব এই বৰ্ষটোত। এতিয়া পাৰিবাৰিক ক্ষেত্ৰলৈ। পাৰিবাৰিক ক্ষেত্ৰত এই বছৰটোৰ আৰম্ভণিতে বহুতো শুভ সংবাদ পাব পৰিয়ালৰ যোগেদি। সম্পত্তি ক্ৰয় বিক্ৰয়ৰ যোগো দেখা গৈছে। ঘৰুৱা সদস্যৰ মাজত সদ্ভাৱ বৰ্তি থাকিব। কোনো মাংগলিক কৰ্ম আয়োজন হ'ব পাৰে আপোনাৰ গৃহত। আপোনাৰ যোগেদি আপোনাৰ পৰিয়ালৰ মান আৰু সন্মান বৃদ্ধি পাব। পৰিয়ালৰ কোনো নতুন সদস্যৰ আগমন ঘটিব। স্থান পৰিৱৰ্তনৰ যোগো দেখা যায়, যি আপোনালৈ সুখ কঢ়িয়াই আনিব, অৰ্থাৎ আপোনাৰ সৌভাগ্য আহিব। এতিয়া এই কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰলৈ। স্বাস্থ্যৰ ক্ষেত্ৰত উত্তম ফল লাভ হ'ব, কিন্তু কিছু সৰু সুৰা কথাৰ বাহিৰে সকলোতে সুফল পাব। কৰ্মত থকা তাগিদাই কিছু অসুবিধাত পেলাব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত। গতিকে কিছু সমস্যাৰ উদ্ভৱ হ'ব পাৰে। গতিকে কৰ্মক্ষেত্ৰত ব্যস্ততাৰ মাজতে নিজৰ স্বাস্থ্যত ধ্যান দিয়াটো আপোনাৰ দৰকাৰ আছে। নিয়মিতভাৱে যোগা আৰু মেডিটেশ্যন কৰক, সুফল পাব। খোৱা বোৱাৰ ক্ষেত্ৰতো কিছু ধ্যান দিয়া আপোনাৰ দৰকাৰ আছে। তেওঁ স্বাস্থ্য সুন্দৰভাৱে পাৰ হ'ব এই বৰ্ষটোত। এতিয়া প্ৰতিকাৰলৈ। শুভাশুভ ফল বৃদ্ধি কৰি অশুভ ফল নাশ কৰিবলৈ তলতীয়া প্ৰতিকাৰসমূহৰ যিকোনো এটা কৰিলে এই ৰাশিৰ জাতক জাতিকালে যথেষ্ট সুফল পাব। প্ৰত্যেক দিনাই যদি হনুমান চালিচা পাঠ কৰে, তেতিয়াহ'লে এই ৰাশিৰ জাতক জাতিকাসকলৰ মনৰ আশা পূৰণ হ'ব। 2. শনিবাৰে যদি শনি মন্দিৰত গৈ শনিদেৱক মিঠাতেল দি অভিষেক কৰে, তেতিয়াহ'লে শনিদেৱৰ কৃপা লাভ কৰিবলৈ সক্ষম হ'ব। 3. প্ৰত্যেক দিনাই যদি পৰুৱাক আটা আৰু চেনি মিশ্ৰিত খাদ্য খাবলৈ দিয়ে, তেন্তে মনৰ আশা আপোনাৰ অতি সোনকালে পূৰণ হ'ব। 4. সোমবাৰে শিৱলিংগত জল অৰ্পণ কৰিলে আপোনাৰ মনৰ আশা পূৰণ হ'ব। 5. প্ৰত্যেক সোমবাৰে আপুনি যদি বগা বস্ত্ৰ ধাৰণ কৰে, আপোনালৈ সফলতা আহিব। এতিয়া এই কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বৰ্ষচক্ৰ গণনালৈ। বৰ্ষচক্ৰ গণনা অনুসৰি এই ৰাশিৰ জাতক জাতিকাসকলৰ যাৰ নক্ষত্ৰ নং 7 আৰু 8, তাৰ ফল হ'ল সৰ্বসুখং, আৰু যাৰ নক্ষত্ৰ নং 9, তাৰ ফল হ'ল সুখং। গতিকে দান প্ৰতিকাৰ কৰিবলগীয়া নাই এই বৰ্ষটোত। এতিয়া এই ৰাশিৰ জাতক জাতিকাসকলৰ শুভাশুভ দিশসমূহলৈ। এই ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত দেখা গৈছে যে শুভ বাৰ হ'ল সোমবাৰ, শুভ ধাতু হ'ল ৰূপ, শুভ ৰং হ'ল বগা, শুভ দিশ হ'ল উত্তৰ, শুভ গ্ৰহ হ'ল চন্দ্ৰ, শুভ সংখ্যা হ'ল 5। এই বছৰটোৰ বাবে এই ৰাশিৰ জাতক জাতিকাসকলৰ আয় ব্যয় আদিৰ স্থিতি। আয়ৰ ক্ষেত্ৰত দেখা গৈছে যে এই ৰাশিৰ জাতক জাতিকাসকলৰ আয় হ'ব 5 গুণ, ব্যয় হ'ব 1 গুণ। ধৰ্মৰ ক্ষেত্ৰত দেখা গৈছে যে ধৰ্ম 2, অধৰ্ম 3। সুখ আৰু দুখৰ ক্ষেত্ৰত দেখা গৈছে যে সুখ হ'ব 1, দুখ হ'ব 5। ধৈৰ্য আৰু অধৈৰ্যৰ ক্ষেত্ৰত দেখা গৈছে যে ধৈৰ্য হ'ব 6 আৰু অধৈৰ্য হ'ব 0। গতিকে সকলো ক্ষেত্ৰতে ধৈৰ্য ধৰাটো দৰকাৰ আছে। নিদ্ৰা হ'ব এই ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত 7, জাগ্ৰত হ'ব 2, সুশীল হ'ব 1, কুৰূপ হ'ব 3। সকলো নৱগ্ৰহই এই ৰাশিৰ জাতক জাতিকাসকলৰ জীৱন মংগলময় কৰক, তাৰে কামনাৰে ভিডিঅ'টো সামৰিছোঁ আৰু সকলোকে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।